নমস্কাৰ ছাৰ বাইদেউসকল 50% ডিএ আৰু ডিআৰ বেচিকৰ লগত মাৰ্জ হৈ যাব নেকি এই সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন কৰা হৈছিল মাননীয় সংসদ মহোদয়ে প্ৰশ্ন কৰিছিল আৰু তাৰ উত্তৰত বিত্ত বিভাগৰ পৰা কি উত্তৰ আহিছিল আপোনালোকৰ লগত ভিডিঅ'টিত আলোচনা কৰিম ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব স্ক্ৰীনত দেখিছে বিত্ত মন্ত্ৰালয় ফালৰ পৰা উত্তৰ আহিছে এখন ভাৰত চৰকাৰৰ আৰু শ্ৰী জাভেদ আলী খানৰ দ্বাৰা প্ৰশ্নটি সোধা হৈছিল যিহেতু সপ্তম দৰমহা আয়োগৰ প্ৰায় শেষৰ বছৰত উপনীত হৈছেহি আৰু বৰ্তমান ডিএ আৰু ডিআৰ 50% অতিক্ৰম কৰিছে গতিকে অষ্টম দৰমহা আয়োগ 1/1/2024 পৰা কাৰ্যকৰী হ'ব লাগে গতিকে তাৰ আগত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি বেচিকৰ লগত ডিএ আৰু ডিআৰ মাৰ্জ কৰা হ'ব নেকি গতিকে 2009 নম্বৰ যেটো প্ৰশ্ন তাত শ্ৰী জাভেদ আলী খানৰ দ্বাৰা প্ৰশ্ন সোধা হৈছিল প্ৰথম প্ৰশ্নটো সুধিছিলে যে क्या सरकार मंत्री जी के द्वारा इस महीने सभा में प्रस्तुत किए गए आंकड़ों के अनुसार पिछले 32 वर्षों के दौरान अभूतपूर्व मुद्रास्फीति के हाल ही के दौरान हो गई डीए डीआर की कम गणना को देखते हुए 8वें केंद्रीय वेतन आयोग की रिपोर्ट तैयार होने और अपनाए जाने से पहले अंतिम राहत के रूप में केंद्रीय सरकारी कर्मचारी के लिए मूल वेतन में 50% डीए डीआर विलय करने का विचार रखती हैं जे अत्यंत मुद्रास्फीतिर प्रति लक्ष्य राखी जेहेतु खूब कमকৈ ডিএ আৰু ডিআৰ বৃদ্ধি হৈছে গতিকে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ আগতে 50% ডিএ আৰু ডিআৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বেচিকত মাৰ্জ কৰা হ'ব নেকি यदि हाँ तो तथ्य संबंधी दौरा क्या है यदि नहीं तो क्यों है যদি হয় কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যদি নহয় কিয় যে প্ৰথম প্ৰশ্নটিৰ উত্তৰ আহিছে যে জি নেহি অৰ্থাৎ ডিএ আৰু ডিআৰ বেচিকৰ লগত মাৰ্জ কৰি দিয়াৰ কোনো তেনে ধৰণৰ আনুষ্ঠানিক চিন্তা চৰ্চা বা তেনে ধৰণৰ ব্যৱস্থা এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে লোৱা নাই খ নম্বৰটো হৈছে প্ৰশ্ন নেহি উত্তৰ আৰু গ নম্বৰ প্ৰশ্নৰ উত্তৰটো দিছে আপোনালোকে দেখিছে महंगाई भत्ता डीए डीआर राहत केंद्र सरकार के कर्मचारियों और पेंशनभोगियों के जीवन यापन को लागत की समझौता करने और मुद्रास्फीति के कारण उनके मूल वेतन पेंशन को वास्तविक मूल्य में होने वाले किरण के बचाने के लिए दिया जाता है अर्थात मूल्य बृद्धिर प्रति लक्ष्य राखि कर्मचारी और पेंशनारक डीए और डीआर दिया হয় বুলি কৈছে श्रम एवं रोजगार मंत्रालय के अंतर्गत श्रम ब्यूरो द्वारा जारी औद्योगिक श्रमिक के लिए अखिल भारतीय उपभोक्ता मूल्य अर्थात AICPI इंडेक्स के आधार पर डीए और डीआर हर 6 महीने के समय पर संबोधित जाते हैं अर्थात ऑल इंडिया कंज्यूमर प्राइस इंडेक्सर अनुसारे प्रति छमाहर मूरे मूरे कर्मचारी और पेंशनारर डीए और डीआर बृद्धि करा হয় अर्थात बछरेकत दुबारকৈ হয় বুলি কৈছে दिनांक 1/1/2016 से 7वां केंद्रीय वेतन आयोग की सिफारिश की गया है अर्थात 1/1/2016 পৰা সপ্তম বেতন আয়োগৰ কাৰ্যকৰী হৈ আছে আৰু এতিয়া অন্তিমটো বছৰ অৰ্থাৎ 2025 লৈকে আছে 31 ডিসেম্বৰ লৈকে আৰু 1/1/2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে গতিকে আপোনালোকে নিশ্চয় গম পালে যে মাননীয় সংসদ মহোদয় ৰাজ্যসভাত সোধা এই গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটিৰ উত্তৰ কেনেদৰে বিত্ত বিভাগৰ পৰা আহিল গতিকে আপোনালোকে নিশ্চয় এতিয়া বৰ্তমান গম পালে যে 50% ডিএ আৰু ডিআৰ বেচিকৰ লগত মাৰ্জ কৰি দিয়া হ'বনে নহ'ব আৰু ডিএ আৰু ডিআৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নীতি কি AICPI কনজিউমাৰ ইনডেক্সৰ ওপৰত নিৰ্ভৰ কৰি কেনেদৰে গণনা কৰা হয় সকলোখিনি কথা স্পষ্টভাৱে উত্তৰ আহিল বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা আৰু বিত্ত মন্ত্ৰী সন্মানীয় শ্ৰী पंकज चौधरी देवे राज्य मंत्री এই উত্তৰকেটি দিছিলে গতিকে আজিলৈ আহোঁ এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰি